This video is for class 2 social studies. Hello students. Today we are going to learn a very interesting lesson. Lesson number 7, our neighborhood. Okay? So, do you all know what neighborhood means? Have you heard about the term neighbors? তোমালোকে শুনিছা নেকি neighbors মানে কি হয় বা neighborhood মানে কি হয়? নাই শুনা? Neighbors মানে হল ওচৰ চুবুৰীয়া তোমালোকৰ ওচৰ চুবুৰীয়া আছে নহয় ন কোন কোন বাৰু তোমালোকৰ ওচৰ চুবুৰীয়া তোমালোকৰ দুজন বা তিনজন ওচৰ চুবুৰীয়াৰ নাম সুধিবাচোন মা বা দেউতাক দেই Okay, let's read the lesson now. People staying near our house are our neighbors. People staying near our houses are our neighbors. माने जो लोग हम लोगों के घर के पास रहते हैं उन लोगों को neighbors कहते हैं. That means যিবিলাক মানুহ আমাৰ ঘৰৰ ওচৰত থাকে সেইবিলাকক কি কয় neighbors বুলি কয় মানে ওচৰ চুবুৰীয়া বুলি কয় নহয় জানো আৰু এই ওচৰ চুবুৰীয়াবিলাক থকা জায়গাবিলাক কি কোৱা হয় neighborhood বুলি কোৱা হয় বা আমাৰ ওচৰে পাজৰে যিবিলাক জায়গা আছে এই জায়গাবিলাকক কি কয় neighborhood বুলি কয় ঠিক আছে People staying near our houses are our neighbors and the places near our houses are our neighborhood আৰু যিবিলাক জায়গা আমাৰ ঘৰৰ ওচৰত আছে সেইবিলাকক কি কয় neighborhood বুলি কয় আৰু যিবিলাক মানুহ আমাৰ ঘৰৰ ওচৰত থাকে সেইবিলাকক কি কয় neighbors বুলি কয় okay Our neighbors are the first people that helps us in times of need যেতিয়া আমাৰ কিবা অসুবিধা হয় কিবা কাম কৰিব লাগে ধৰিলা তুমি ডাঙৰ কিবা বস্তা এটা দাঙিব লাগে যেতিয়া তুমি যদি অকলে নোৱাৰা তোমাৰ কাখত থকা কোনোবাই আহিবনে তোমাক হেল্প কৰি নিদিয়ে জানো ঠিক তেনেকে our neighbors are the first people তেওঁলোকে প্ৰথম মানুহ থাকে যিবিলাকে আমাক সহায় কৰে আমাৰ সহায় লগা টাইমত যিবিলাকে সহায় কৰে নহয় জানো our neighbors are the first people who helps us in times of need we play and have fun with our neighbors তোমালোকৰ neighbors ওচৰত থকা কোনোবা লগৰ আছে নেকি আছে ন তোমালোকে হিহঁতৰ লগত খেলা নে কিবা কিবি okay এই লাইনটো তাকে কৈছে we play and have fun with our neighbors that means we play different types of games with our neighbors or with our friends that lives near us okay we also celebrate events and festivals with our neighbors তোমালোকে দিৱালী হলে দুৰ্গা পূজা হলে বিহু হলে কি কৰা ওচৰ যিবিলাক ল'ৰা ছোৱালী আছে হিহঁতৰ লগত এই বিহু চিহু নুগোৱা জানো বা দুৰ্গা পূজা চাবলৈ নোযোৱা জানো বা কিবা কিবি খেল নেখেলা জানো তাকে কৈছে we also celebrate events and festivals with our neighbors তাৰমানে কি কৈছে আমি events যিবিলাক আমাৰ ধৰিলোৱা সকাম বিয়া এইবিলাক থাকে এইবিলাক events বুলি কয় নহয় জানো and festivals মানে ধৰিলা দিৱালী দুৰ্গা পূজা বিহু এইবিলাক কি কয় festivals বুলি কয় তো এই ফেষ্টিভেল আৰু এই ইভেন্টস বিলাক মানে বিয়া সভা এইবিলাক আমি কাৰ লগত সেলিব্ৰেট কৰো আমাৰ নাইবাৰ্স বিলাকৰ লগত নহয় জানো we celebrate events and festivals with our neighbors to have good neighbors we also have to be good to them that means if we want someone to be good to us then we also have to be good to them মানে তুমি যদি তোমাৰ মাক তুমি ভালকে কিবা এটা কোৱা ঠিকহে তোমাৰ মায়ে ভালকে কিবা এটা ক'ব নহয় জানো তুমি যদি তুমি তোমাৰ লগৰ এটা বা লগৰ এজনীক হেল্প যদি কৰা কেতিয়াবা তেতিয়াহে তোমাক লগৰজনীয়ে বা লগৰটোৱে হেল্প কৰিব নহয় জানো okay that means to have good neighbors ভাল ওচৰ চুবুৰীয়া থাকিবৰ কাৰণে আমিও তেওঁলোকৰ প্ৰতি ভাল হ'ব লাগিব হয় নহয় ভালকে ট্ৰিট কৰিব লাগিব ভালকে কথা ক'ব লাগিব ভালকে থাকিব লাগিব তেতিয়া তেওঁলোকে আমাৰ লগত ভালকে কথা ক'ব ভালকে থাকিব নহয় জানো we should not play loud music or do things which are disturbing for others
That means we should not disturb our neighbors at all, unless and until we want our neighbors to disturb us, right? If we disturb our neighbors, then our neighbors will disturb us. Okay? Just as we keep our houses neat and clean, we should also keep our neighborhood clean. So, do you keep your houses clean? Do you keep your room clean? তোমালোকে নিজৰ ৰুমটো সফাকে ৰাখানে বা নিজৰ ঘৰটো সফাকে ৰাখানে? ওকে, যেনেকৈ আমি নিজৰ ঘৰটো বা নিজৰ ৰুমটো বা নিজৰ টেবুলখন সফাকে ৰাখোঁ, ঠিক তেনেকৈ আমি ওচৰ চুবুৰীয়া আমাৰ জেগাটো কি কৰিব লাগিব? সফাকে ৰাখিব লাগে, নহয় জানো? সফাকে কেনেকৈ ৰাখিবা এতিয়া? আমি য'ত ত'ত লেতেৰা বস্তু পেলাব নালাগে, গছ গছনি কাটিব নালাগে, ফুল চুল ছিঙিব নালাগে, নহয় জানো? তেনেকৈ আমাৰ কেইটামান পইণ্ট ইয়াত দিয়া আছে, আমি পঢ়ি চাওঁ আহা. We will read the lesson. We can keep our neighborhood clean by taking the following simple steps. ইয়াত আমাৰ দিয়া আছে কি কি কৰিলে আমাৰ নাইবাৰহুডটো ক্লিনকে ৰাখিব পাৰিম আমি. We should not throw garbage on the road. हमें क्या नहीं करना चाहिए? हमें जो गंदा सामान है, जो चिप्स का पैकेट या फिर बिस्किट का पैकेट या चॉकलेट का पैकेट या कागज या गंदा सामान, किचन का गंदा सामान, ये सब हमें क्या नहीं करना है? रोड पे नहीं फेंकना है, इधर उधर नहीं फेंकना है, হয় নহয়? আমি লেতেৰা বস্তু চিপছৰ পেকেট, বিস্কুটৰ পেকেট, মৰ্টনৰ বাকলি বা কাগজ কিবা কিবি এইবিলাক বস্তু আমি কি কৰিব লাগে? য'ত ত'ত পেলাব নালাগে, নহয় জানো? স্কুলতো তোমালোকে য'ত ত'ত পেলাব নালাগে, বা ঘৰত হ'লেও য'ত ত'ত পেলাব নালাগে, বা তোমাৰ ওচৰ চুবুৰীয়া জেগাটোতো য'ত ত'ত পেলাব নালাগে. চব নি পিনে ক'ত পেলাব লাগে? ডাষ্টবিন. We have to throw all our garbage in a dustbin. Okay? Second point. Garbage should be given away to the garbage collector. এতিয়া টাউন বিলাকত কি হয়? গাৰ্বেজ বিলাক, জাবৰ বিলাক নিবলে কিছুমান মানুহ আহে, গাৰ্বেজ কালেক্টৰ বুলি কয়, কিন্তু আমাৰ ইয়াততো এইবিলাক নাই, নহয় জানো? সো আমি কি কৰিব লাগে? গাৰ্বেজ বিলাক আমি এটা ভাল জেগাত, মানে এটা গাৰ্বেজ পেলোৱা জেগাত, জাবৰ পেলোৱা জেগাত আমি পেলাই দিব লাগে, য'ত ত'ত পেলাব নালাগে. এই পইণ্টটোৰ মতে কি কৈছে? গাৰ্বেজ মানে জাবৰ বিলাক should be given away to the garbage collector. The garbage collector, what does he do? A garbage collector collects the garbage from our home. Okay? So, we should give away our garbage to the garbage collector so that we don't dirty our neighborhood. Plants and trees make the place beautiful. So, we should plant more trees. এতিয়া তোমালোকে কোনে কোনে গছ পুলি ৰুই পাইছা? পাইছানে ৰুই? যদি পোৱা নাই তেনেহ'লে আজি বা কাইলৈ তোমালোকে গছ পুলি এটা ৰুবা, ঠিক আছে? আৰু যদি পাইছা আৰু ৰুবা, নহয় জানো? So, plants and trees makes a place beautiful. মানে কি? plants, গছ ফুল এইবিলাকে কি কৰে? আমাৰ জেগাটো ধুনীয়া কৰি দিয়ে, নহয় জানো? So, we should plant more trees. সেইটো কাৰণে আমি বেছিকে ট্ৰী বিলাক প্লান্ট কৰিব লাগে. इसलिए हमें ज्यादा से ज्यादा पेड़ पौधों को लगाना चाहिए. We should not pluck flowers and cut trees. हमें क्या नहीं करना चाहिए? हमें फूल को तोड़ना नहीं चाहिए. फूल कभी मत तोड़ना. उसके बाद पेड़ पौधों को काटना नहीं चाहिए, है कि नहीं? क्यों नहीं काटना चाहिए? क्योंकि पेड़ पौधे या फूल हम लोगों की जो आसपास का इलाका है, जो हम लोग का जगह है, घर है, उसको सुंदर बनाते हैं, है कि नहीं? ফুল গছ এইবিলাকে কি কৰে? আমাৰ জেগাটো ধুনীয়া কৰে. সেইটো কাৰণে আমি কি কৰিব নালাগে? ফুল চুল বিলাক ছিঙিব নালাগে, গছ গছনিবিলাক কাটি পেলাব নালাগে, নহয় জানো? It is our duty and responsibility to keep our neighborhood clean and also maintain a happy relationship with our neighbors. Okay? So, it is our duty, etu amar daitto, নহয় জানো? And responsibility to keep our neighborhood clean. Amar etu daitto hoy. Kihok
কোনটো দায়িত্ব হয় টু কিপ আৱাৰ নাইবাৰহুড ক্লিন আমাৰ ওচৰৰ জেগাবিলাক আমি চফা কৰি ৰখাটো আমাৰ নিজৰ দায়িত্ব নহয় জানো and also maintain a happy relationship with our neighbors so আমি লগৰ বা ওচৰ চুবুৰীয়া মানুহবিলাকৰ লগত একদম ভাল হৈ থাকিব লাগে সবৰ লগতে হয় না हमें सबके साथ अच्छा बन के रहना है सबका भला करना है तभी हम उन लोगों से भला एक्सपेक्ट कर सकते हैं है कि नहीं We can have a happy country by having a happy neighborhood. We can have a happy country if you are happy. अगर तुम happy हो तो तुम्हारे आसपास के जो दोस्त हैं वो सब भी happy रहेंगे है कि नहीं तुम अगर रो रहे हो तो दोस्त happy नहीं रह सकते ना दोस्त भी रोएंगे ना তুমি যদি কান্দি থাকা তোমাৰ লগৰটোও কান্দি থাকিব নহয় জানো সো তোমালোকে যদি হ্যাপি হৈ থাকা তোমাৰ লগৰকেইটাও হ্যাপি হৈ থাকিব নহয় জানো সো আমি যদি হ্যাপি হৈ থাকো তেতিয়া কি কৰিব আমাৰ ওচৰ চুবুৰীয়া বিলাকো হ্যাপি হৈ থাকিব নহয় জানো আৰু ওচৰ চুবুৰীয়া বিলাক যদি হ্যাপি হৈ থাকে সিহঁতৰ ওচৰ চুবুৰীয়া বিলাকো আকৌ হ্যাপি হৈ থাকিব তেনেকে গোটেই কান্ট্ৰিখন হ্যাপি হৈ থাকিব ওকে সো if we become happy or if we make ourselves happy then we will make our neighbors happy so our neighbors will make their neighbors happy and in a similar way the whole country will then be happy we have completed lesson number 7 so students do the exercise A choose the correct answer by yourself I'll give you the question answers later